असम में सरकारी जमीन पर कब्जा करने वालों की खैर नहीं है। मुख्यमंत्री हिमंत बिश्व शर्मा ने आज साफ कर दिया कि अतिक्रमणकारियों के खिलाफ एक्शन जारी रहेगा। ग्वालपाड़ा के पाइकान संरक्षित वनांचल के बाद अब गोलाघाट के उरियाम घाट में यह अभियान चलेगा। उरियाम घाट के संरक्षित वनांचल में अभियान चलाने को लेकर तैयारियां पूरी कर ली गई है। उरियाम घाट संरक्षित वनांचल को अतिक्रमणकारियों ने कब्जा कर वहां तामुल का बागान बना लिया है। एक एक व्यक्ति सैकड़ों बीघा जमीन पर कब्जा जमाए हुए है। ইতিমধ্যে বন বিভাগৰ উচ্চ স্তৰীয় আৰু উচ্চ পদস্থ বিষয়াই প্ৰায় 15খনমান গাড়ী লৈ আমাৰ উৰিয়ামঘাট সীমান্তৱৰ্তী অঞ্চলত এই বিষয়ে তদন্ত আৰু জৰীপ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমি তাক আদৰণি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এই উচ্চতৰ যি এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব। আমিতো ভাবো পৰিৱেশ নহয়, কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ। কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবটো ঘৰা-ঘৰি গৈছিলেই। গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম। কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত, আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক। গতিকে পুলিচ সাজু হৈ থাকিব। কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব, কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ? আপোনালোকে কওক। এতিয়া আপোনালোকে চাব, দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে, এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয়, কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে, তেওঁলোকে এটা দৰমহা পায়। খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে। আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য। এতিয়া আপোনালোকে চাওক, ইমান ডাঙৰ তামোল খেতি কৰি পেলালে। অসমত ক'তো ইমান ডাঙৰ তামোল খেতি নাই। গছ গছনি, শাল চেগুন অৰণ্য আছিলে। অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ, মানুহ বহুত নাই, কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে। আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছোঁ। ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই। আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই। উৰিয়াম ঘাট, লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক, এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে? মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক। এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত। এইটো চাওক, গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো, মানুহটো আপুনি নাপায়। এইটো 8 বছৰৰ পৰা কৰি আছে।